সেয়া আহি আমি তিনিচুকীয়া ৰেলৱাৰী অফিচ পাই গ'লোহি। যিহেতু আমি ল'ৰাৰ কাৰণে গৈছিলোঁ তিনিচুকীয়ালৈ আৰু লগতে জোনবাহঁতৰ ঘৰ দেৱলতাবাৰ ঘৰতো সোমাই আহিম বুলি গৈছিলোঁ। আৰু এইটোৱেই হ'ল ৰেলৱাৰী অফিচ, যিটো মেইন হেড অফিচ হয়। ইয়াতে দেহাৰ কামখিনি হ'ব। যিহেতু আমি তাক বাহিৰলৈ নি থকা হয়, ভাবিলোঁ কি আমি ইয়াতে টিকেটটো আমি যদি তাৰ UDID কাৰ্ডটো যেতিয়া উলিয়াই থোৱা আছে, ইয়াতে আমাৰ টিকেটটো ফ্ৰী হ'ব। সেইবাবে আমি তিনিচুকীয়া সেয়া ৰেলৱাৰী অফিচ পালোহি আৰু ইয়াতে দেহাভাগৰ কামখিনি হ'ব। তাৰপিছতে যদি আমাৰ কামখিনি সকলো হৈ যায়, তেতিয়া আমি বাহিৰলৈ, যিহেতু বেংগলোৰ আমি গৈ থকাই হয় বা কলকাতা গৈ থকাই হয় তাক দেখাবৰ কাৰণে, তেতিয়া আমি টিকেটটো আধাটো হ'লেও ফ্ৰী পাম। সেয়েহে আমি অফিচলৈ আহিলোঁ আৰু সকলো কাম বন কৰি আমি উভতিলোঁ ঘৰলৈ বুলি। আৰু এমাহৰ পিছত আমাক মাতিব, ল'ৰাক লৈ আহিব লাগিব। টিকেট এটা কাৰ্ড দিব। কাৰ্ডটো যেতিয়া আমি ষ্টেচনত টিকেট কৰিব যাম, তেতিয়া তাৰ লগত কাৰ্ডটো জেৰক্স কৰি গাঁঠি দিব লাগিব। আৰু কৌশিকে ইয়াৰ ৰাইনো কিমান ভাল পায়, ৰাইনোটো চুই চাইছেগৈ। আৰু তাতে বাইদেউ এগৰাকীয়ে, ভিডিঅ' চোৱা বাইদেউ এগৰাকীয়ে দেহাক বেলুন দিলে, লগতে মিঠাই দিলে আৰু তাক কিবা এটা কিনি দিবা বুলি পইচা দিলে। আৰু থেংক ইউ বাইদেউ আপোনালৈ, দেহাক ইমান মৰম কৰাৰ বাবে। আৰু এতিয়া আমি যাবলৈ ওলালোঁ ঘৰলৈ বুলি। ইয়াত তিনিচুকীয়া ষ্টেচন পাই গ'লোহি আৰু ইয়াতে আমাৰ ট্ৰেইন আছে 11:15-ত। আমি এতিয়া ঘৰলৈ যামগৈ গোলাঘাটলৈ বুলি, তিনিচুকীয়াৰ পৰা গোলাঘাট।